নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি আইপিএলৰ হাই ভোল্টেজ খেল সন্মুখত থাকিব সিএসকে আৰু বনাম দিল্লী ক্যাপিটেলছ প্ৰথমখন খেলত জয়লাভ কৰিছিল দিল্লী আৰু বৰ্তমান সময়ত সিএসকে ৰ ডাঙৰ খেল কিয়নো জয়ৰ সন্ধানত সিএসকে আজি কি হ'ব আজিৰ খেলখন আপোনাৰ প্ৰিয় টিম কোনটো সিএসকে নে দিল্লী ক্যাপিটেলছ আপুনিও কমেন্ট কৰি জনাওক শুভেচ্ছা আনহাতে আজিৰ খেলপথাৰ দেখিবলৈ পোৱা যাব পাৰে মহেন্দ্ৰ সিং ধোনিৰ যাদু গতিকে প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমী উৎকণ্ঠিত হৈ আছে সকলো অপেক্ষাত ৰৈ আছে সন্ধিয়া 7:30 লৈ আৰু তাৰ পিছতে আৰম্ভ হ'ব এখন হাই ভোল্টেজ মেচ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ আজি আইপিএলত হাই ভোল্টেজ ড্ৰামা আজি আইপিএলত দুটা বৃহৎ দল দেখিবলৈ পোৱা যাব আজি সন্ধিয়া মুখামুখি হ'ব সিএসকে আৰু দিল্লী ক্যাপিটেলছ চেন্নাই সুপাৰ কিংছৰ সন্মুখত থাকিব দিল্লী ক্যাপিটেলছ সন্ধিয়া 7:30 পৰা আৰম্ভ হ'ব হাই ভোল্টেজ মেচ আনহাতে জয়ৰ সন্ধানত চেন্নাই সুপাৰ কিংছ সন্মুখত থাকিব দিল্লী ক্যাপিটেলছ তিনিখনৰ ভিতৰত দুখনত জয়লাভ কৰি ইতিমধ্যে আত্মবিশ্বাসী হৈ আছে দিল্লী ক্যাপিটেলছ খেলপথাৰত দেখিবলৈ পোৱা যাব পাৰে মহেন্দ্ৰ সিং ধোনিৰ যাদু হয়তো আজি মহেন্দ্ৰ সিং ধোনিয়ে খেলপথাৰত নামিব পাৰে আৰু হাজাৰ হাজাৰ ক্ৰিকেট প্ৰেমীৰ মাজত উৎকণ্ঠা দেখিবলৈ পোৱা যাব আৰু মাত্ৰ কেইটামান মুহূৰ্ত 1 ঘণ্টাৰ সময় আছে আৰু 1 ঘণ্টাৰ পিছতেই চেন্নাইৰ ষ্টেডিয়ামত দেখিবলৈ পোৱা যাব সিএসকে আৰু দিল্লী ক্যাপিটেলছৰ মাজত মুখামুখি এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমখন মেচৰ জয়ৰ সন্ধানত বৰ্তমানেও সিএসকে আছে বৰ্তমান পৰ্যন্ত তিনিখন খেল খেলিছে তিনিখনৰ ভিতৰত এখনতো সিএসকে জয়লাভ কৰিব পৰা নাই অৱশ্যে 2026 সিএসকে দলটো দুৰ্বল বুলি কোৱা হৈছে এটা নতুন দল আছিল কেইবাগৰাকী নতুন খেলুৱৈক স্থান দিয়া হৈছিল আৰু তাৰ বিপৰীতে দিল্লী ক্যাপিটেলছৰ ওচৰত অক্ষৰ পেটেল আছে কেএল ৰাহুল আছে কেইবাগৰাকী ধুৰন্ধৰ খেলুৱৈ আছে গতিকে নিশ্চয়কৈ এখন যুঁজ দেখিবলৈ পোৱা যাব আজি সিএসকেৰ হৈ সকলোৰে চকু নিবদ্ধ হৈ থাকিব ঋতুৰাজ গায়কোৱাড সঞ্জু চেমছনৰ ওপৰত আৰু আয়ুষ মাহাত্ৰে আছে আটাইকেইগৰাকী খেলুৱৈৰ ওপৰত চকু নিবদ্ধ হৈ থাকিব আৰু সিএসকে আইপিএল 2026ৰ প্ৰথমখন মেচ জয় হ'ব পাৰিবনে ইতিমধ্যে তিনিখন মেচত পৰাস্ত হৈ পেলাই পইণ্টছ টেবুলৰ অন্তিম পৰ্যায়ত আছে সিএসকে আৰু আজিৰ খেলখন সিএসকেৰ কাৰণে জয়লাভ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো 14খন খেল হ'ব 14খনৰ ভিতৰত মাত্ৰ 11খন বাকি আছে ইতিমধ্যে তিনিখনত তেওঁলোকে পৰাস্ত হৈছে গতিকে 11খনৰ ভিতৰত যিমান পাৰে সিমানখন খেল তেওঁলোকে জয় হ'ব লাগিব 8ৰ পৰা 9খন খেলত তেওঁলোকে জয় হ'ব লাগিব হেয়া নিশ্চয় হৈ পৰিছে আনহাতে দিল্লী ক্যাপিটেলছে তিনিখনৰ ভিতৰত দুখন খেলত জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছে আৰু চেন্নাই ষ্টেডিয়ামত আজি দেখিবলৈ পোৱা যাব পাৰে মহেন্দ্ৰ সিং ধোনিৰ যাদু দেখিবলৈ পোৱা গৈছিল যেতিয়া অনুশীলন কৰি থকাৰ সময়ত দেখিবলৈ পোৱা গৈছিল মহেন্দ্ৰ সিং ধোনিক ওয়ার্ম আপ পিটছত দেখিবলৈ পোৱা গৈছিল মহেন্দ্ৰ সিং ধোনি গতিকে সকলোৱে আশা কৰি আছে মহেন্দ্ৰ সিং ধোনি আজি খেলিব সিএসকেৰ এক নতুন জয় লাভ কৰিব সিএসকে যিহেতু এবাৰ দুৰ্বল টিম বুলি সকলোৱে সমালোচনা কৰিছে ক্ৰিটিসাইজ কৰিছে আৰু বৰ্তমান সময়ত মহেন্দ্ৰ সিং ধোনিয়ে হয়তো আজিৰ খেলখনত খেলিব পাৰে গতিকে আজিৰ খেলখনত আপোনাৰ প্ৰিয় টিম কোনটো আপুনিও কমেন্ট কৰি শুভেচ্ছা জ্ঞাপন কৰক আপোনাৰ কমেন্ট পঢ়াৰ চেষ্টা কৰিছো RX জ্যোতিষ নেতামে সিএসকে জিন্দাবাদ বুলি উল্লেখ কৰিছে এনেকৈ প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীয়ে নিজৰ প্ৰিয় টিমটো শুভেচ্ছা জ্ঞাপন কৰিছে জিতু শৰ্মাই সিএসকে বুলি উল্লেখ কৰিছে বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ খেলপথাৰত দেখিবলৈ পোৱা যাব পাৰে মাহিৰ যাদু আজি হাই ভোল্টেজ খেল গতিকে আপুনিও কমেন্ট কৰক কমেন্ট অহা আৰম্ভ হৈছে দেৰি নকৰিব মাত্ৰ কেইটামান মুহূৰ্ত আছে আৰু কেইটামান মুহূৰ্তৰ পিছতেই দেখিবলৈ পোৱা যাব এখন হাই ভোল্টেজ মেচ আইপিএল মহাৰণত ইতিমধ্যে কেইবাখনো ভাল খেল দেখিবলৈ পোৱা গ'ল কালি যেহেতু গুৱাহাটীত খেল আছিল কালিও আৰসিবিৰ সন্মুখত ৰাজস্থান ৰয়েলছে নিজৰ প্ৰদৰ্শন কৰিলে আৰু আৰসিবিক পৰাস্ত কৰিবলৈ সক্ষম হয় আৰু তাৰ আগৰ দিনা এলএছজিৰ হৈ কিন্তু কেইবাগৰাকীও খেলুৱৈক দেখিবলৈ পোৱা গ'ল আৰু এইকেইদিন নিশ্চয়কৈ আইপিএলত ভাল খেল হৈছে শ্বাসৰুদ্ধকৰ খেল হৈছে কেইবাখনো খেলত ড্ৰামা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ খেলখন আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব ইতিমধ্যে এখন খেল হৈ আছে
পাঞ্জাব কিংছ আৰু হায়দৰাবাদৰ মাজত খেল হৈ আছে আৰু 7:30 পিছৰে পৰা আৰম্ভ হ'ব ছুপাৰ খেল আজি শনিবাৰ আৰু শনিবাৰৰ দিনটোত দুখনকৈ খেল অনুষ্ঠিত হৈছে আৰু আজি সন্ধিয়া 7:30 পৰা আৰম্ভ হ'ব CSK বনাম দিল্লীৰ খেল গতিকে আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে কেইটামান মুহূৰ্তৰ পিছতে আপুনিও চাব পাৰিব IPL গতিকে অপেক্ষা কৰক আপোনাৰ প্ৰিয় টিম কোনটো আপুনিও কমেণ্ট কৰি শুভেচ্ছা জ্ঞাপন কৰক CSK নে দিল্লী কেপিটেলছ জাহান উদ্দিনে লিখিছে মাহিৰ যাদু বুলি উল্লেখ কৰিছে নিশ্চয়কৈ সকলোৱে আশা কৰি আছে 2026ৰ IPLত দেখিবলৈ পোৱা যাবনে মহেন্দ্ৰ সিং ধোনীক হয়তো আজি তেওঁ খেলিব পাৰে কিয়নো CSK ইতিমধ্যে দুৰ্বল প্ৰদৰ্শন কৰিছে বেটিং লাইনআপৰ পৰা আৰম্ভ কৰি বোলিং লাইনআপ সকলো পৰ্যায়ত তেওঁলোকৰ প্ৰদৰ্শন দুৰ্বল হৈ আছে বিশেষকৈ ওপেনিং পাৰ্টনাৰশ্বিপ ভাল হোৱা নাই CSKৰ গতিকে CSK নিশ্চয়কৈ এগৰাকী অনুভৱ খেলুৱৈ দৰকাৰ হৈছে আৰু হয়তো মহেন্দ্ৰ সিং ধোনীয়ে আজিৰ খেলখন খেলিব পাৰে গতিকে আপুনিও কমেণ্ট কৰক কমেণ্ট যোগে আপুনিও টিম CSK হওক বা দিল্লী কেপিটেলছ হওক নিজৰ প্ৰিয় টিমটোক শুভেচ্ছা জ্ঞাপন কৰক কমেণ্ট পঢ়া আৰম্ভ কৰিছোঁ নিশ্চয়কৈ কিন্তু বৰ্তমান সময়ত CSKৰ অনুৰাগী বেছি আহিছে জসমিৰ উদ্দিনে CSK বুলি উল্লেখ কৰিছে শাহজাহান আলীয়ে দিল্লী কেপিটেলছ বুলি উল্লেখ কৰিছে এনেকৈ সকলো আহিছে শাহজাহান আলীয়ে DC উইন বুলি উল্লেখ কৰিছে CSKৰ কিন্তু সমৰ্থক বেছি দেখিবলৈ পোৱা গৈছে গতিকে আপুনিও কমেণ্ট কৰক এটা গুৰুত্বপূৰ্ণ খবৰ আপুনিও কমেণ্ট কৰক আপোনাৰ কমেণ্ট পঢ়াৰ চেষ্টা কৰিম কমেণ্ট সেকশন খুলি দিয়া হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই আৰম্ভ হ'ব হাই ভোল্টেজ মেচ গতিকে আপুনিও দেৰি নকৰিব ধৈৰ্য ধৰক 7:30 পিছতেই দেখিবলৈ পোৱা যাব CSK বনাম দিল্লী কেপিটেলছৰ এখন হাই ভোল্টেজ খেল য'ত থাকিব পাৰে মহেন্দ্ৰ সিং ধোনী যাৰ নাম শুনিলে সকলো উৎকণ্ঠা হৈ পৰে যি ক্ৰিজত নমাৰ পিছতেই দেখিবলৈ পোৱা যায় এক বিশেষ দৃশ্য মাজম আলীয়ে DC বুলি উল্লেখ কৰিছে দিল্লী কেপিটেলছৰ সমৰ্থক তেওঁ ইতিমধ্যে দিল্লী কেপিটেলছৰ সমৰ্থক বেছি হৈ পৰিছে CSKৰ সমৰ্থকখিনিয়ে কিন্তু বৰ্তমানৰ কমেণ্ট কৰা নাই CSKৰ সমৰ্থক কমেণ্ট কৰক দিল্লী কেপিটেলছৰ সমৰ্থকেও কমেণ্ট কৰক আকিবুৰ ৰহমানে উল্লেখ কৰিছে CSK বুলি উল্লেখ কৰিছে এনেকৈ কমেণ্ট আহিছে CSKৰ সমৰ্থক তেওঁ গতিকে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই আৰম্ভ হ'ব হাই ভোল্টেজ মেচ গতিকে আপুনি অপেক্ষা কৰক আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই দেখিবলৈ পোৱা যাব ৰানৰ বৰষুণ সাকু খানে দিল্লী কেপিটেলছ উইন বুলি উল্লেখ কৰিছে প্ৰণৱ বৰ্মনে CSK বুলি উল্লেখ কৰিছে তেওঁ CSKৰ সমৰ্থক আৰু আজি মাহিৰ যাদু দেখিবলৈ পোৱা যাব গতিকে আপোনালোকে কমেণ্ট কৰক আপোনাৰ প্ৰিয় টিম কোনটো আৰু প্ৰিয় টিমটোক শুভেচ্ছা জ্ঞাপন কৰক